সো লাষ্ট ক্লাছ আমি সোৰ্চেছ অফ কনষ্টিটিউশ্যন পঢ়িছিলোঁ যে আমাৰ কনষ্টিটিউশ্যনটো ক'ৰ পৰা মানে কনষ্টিটিউশ্যনৰ মেকাৰবিলাকে ক'ৰ পৰা আমাৰ কি কি সোৰ্চেছৰ পৰা কনষ্টিটিউশ্যনৰ কি পাৰ্ট লৈছে, ঠিক আছেনে? চ' আমি তাৰ আগতে ডিছকাছ কৰিছিলোঁ যে আমাৰ কনষ্টিটিউশ্যনত কি থাকে, আৰ্টিকলছ থাকে, হয়নে? চ' আমাৰ কনষ্টিটিউশ্যনত কি থাকে, আৰ্টিকলছ থাকে। কনষ্টিটিউশ্যনটো বনোৱাৰ টাইমত আমাৰ আৰ্টিকলছ 395টা আছিল। এইটো কুৱেশ্যন কেতিয়াবা আহে। কাৰেণ্টলি 465 আছে, এইটোতো আপ ডাউন হৈ থাকে এমেণ্ডমেণ্টৰ লগত, কিন্তু এইটো বেছি ইম্পৰ্টেণ্ট যে বনোৱাৰ টাইমত কিমান আছিল, 395টা আৰ্টিকল আছে, ঠিক আছেনে? বাকী কনষ্টিটিউশ্যনটো যেতিয়া 1958 হৈছিল তেতিয়া 22টা পাৰ্ট আছিল আৰু 8টা শ্বেডিউল আছিল, ঠিক আছেনে? চ' ইনিচিয়েলি কিমান আছিল, 395টা আৰ্টিকল আছিল, তাৰপিছত 22টা পাৰ্ট আছিল আৰু 8টা শ্বেডিউল আছিল, ঠিক আছেনে? এইটো 1950 যেতিয়া কনষ্টিটিউশ্যনটো আহিছে। আৰু এতিয়া কিমানটা আছে, 465টা আৰ্টিকল আছে, তাৰপিছত 25টা পাৰ্ট আছে আৰু 12টা শ্বেডিউল আছে, ঠিক আছে? এই দুটা বস্তু মনত ৰাখিবা। মনত ৰখাৰ ভিতৰত 1950ৰ আৰ্টিকলছ, নাম্বাৰ অফ পাৰ্টছ আৰু শ্বেডিউল মনত ৰাখিবা। আৰু এজ অফ নাও পাৰ্ট আৰু শ্বেডিউলটো মনত ৰাখিবা। কাৰেণ্টলি 25টা পাৰ্ট আছে আৰু 12টা শ্বেডিউল আছে, ঠিক আছেনে? এইখিনি মনত থাকিব। তাৰপিছত পাৰ্ট কিয় কৈছিলোঁ যে আমাৰ আৰ্টিকলছ কেইটামান যেনেকৈ গ্ৰুপ অফ আৰ্টিকলছ থাকে, 1, 2, 3, 4, ধৰি লওক এই 4টা আৰ্টিকল কিবা এটা পাৰ্টিকুলাৰ টপিকৰ ৰিলেটেড হয়। চ' এইটোক আমি কিবা এটা পাৰ্টৰ ভিতৰত থাকে, পাৰ্ট 1 ক'লোঁ। তাৰপিছত ধৰি লওক আৰ্টিকল 4ৰ পৰা 10লৈ কিবা এটা বেলেগ বস্তু টপিকৰ ওপৰত ডিছকাশ্যন কৰি আছে, তো সেইটোক আমি পাৰ্ট 2 লিখিম, ঠিক আছেনে? চ' আমি এতিয়া নেক্সট ভিডিঅ'টোত চাম যে এই পাৰ্ট 1টো কাক চাই, কিউকি আমি টোটেল পাৰ্ট কিমানটা আছে, তোমাৰ এতিয়া কাৰেণ্টলি 25টা পাৰ্ট আছে। চ' আমি চাম যে এই 25টা পাৰ্ট কোনকেইটা পাৰ্ট কিহৰ লগত ডিল কৰি আছে, ঠিক আছে? গোটেই 25টা পাৰ্ট আমাক নালাগে, আমাৰ যিকেইটা পাৰ্ট এক্সাম অৰিয়েণ্টেড ইউজ হয় সেইটো আমি চাম, ঠিক আছেনে? চবতছে ফাৰ্ষ্ট পাৰ্টটো কি হ'ব, ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। আমি এই কনষ্টিটিউশ্যনখন বনাই কাৰণে আছোঁ আমাৰ কাউণ্ট্ৰিৰ কাৰণে। চ' কাউণ্ট্ৰি থাকিব লাগিলে প্ৰথমতে কি থাকিব লাগিব, টেৰিটৰী, কিবা এটা মাটি থাকিব লাগিব, হয় নহয় কাউণ্ট্ৰিখনৰ আণ্ডাৰত। চ' টেৰিটৰী থাকিব লাগিব। চ' আমি সেই টেৰিটৰীটো, ইণ্ডিয়াৰ টেৰিটৰীটো কোনখিনি ইণ্ডিয়াৰ টেৰিটৰী হ'ব সেইটো ফাৰ্ষ্ট আৰ্টিকলটোত আমি ফাৰ্ষ্ট পাৰ্টটোত আমি ডিছকাছ কৰিছোঁ, ঠিক আছেনে? চ' আৰ্টিকলছ ইনক্লুড হৈ থাকে 1 to 5, ঠিক আছেনে? এই য'ত য়েল' কৰি আছোঁ এইবিলাক ইম্পৰ্টেণ্ট, ঠিক আছেনে? চ' ফাৰ্ষ্ট পাৰ্টটো কাৰ লগত ৰিলেটেড হ'ব, অবভিয়াছলি চিম্পল হ'ব যে ইণ্ডিয়াৰ টেৰিটৰী কি, টেৰিটৰী নাথাকিলেতো দেশ এখন নাথাকিবই। চ' ফাৰ্ষ্ট পাৰ্টটো এইকাৰণে ডিছকাছ কৰে টেৰিটৰীৰ কথা, ঠিক আছেনে? আৰু এই পাৰ্টটোৰ আণ্ডাৰত কোনকেইটা আৰ্টিকল থাকিব, 1ৰ পৰা 4, ঠিক আছেনে? ধৰি লওক টেৰিটৰী থাকি গ'ল, টেৰিটৰী থাকিলে কি হ'ব, এই দেশখনৰ ভিতৰত মানুহ থাকিব। কিন্তু মানুহ থাকিলে কিছুমান মানুহ ধৰি লোৱা চিটিজেন বুলি ক'ম, কিছুমানক নন চিটিজেন বুলি ক'ম। চিটিজেন মানে কি, যিবোৰ মানুহে এই দেশৰ ভিতৰত থাকিব আৰু দেশৰ কিছুমান স্পেচিয়েল বেনিফিটছ ইউজ কৰিব পাৰিব, যেনে ভোট দিব পাৰিব, ৰেচন পাব, ঠিক আছেনে? ভোট দিব পাৰিব, ৰেচন পাব, বা চৰকাৰে যিবোৰ বস্তু দিয়ে সেইবোৰ পাব, ঠিক আছেনে নাই? চ' এনেকুৱা কিছুমান বেনিফিটছ অনলি চিটিজেনবিলাকে, চিটিজেন মানে কি, যিবোৰ পাৰ্চন ইয়াৰে ডমিচাইল হয়, ইয়াতে থাকে, সেনেকুৱা কিছুমান আমি চিটিজেন আমি ডিফাইন কৰোঁ। সেই চিটিজেনবোৰ আমি ডিফাইন কৰোঁ পাৰ্ট 2ৰ আণ্ডাৰত আমি চিটিজেনশ্বিপটো ডিফাইন কৰোঁ। আৰু আৰ্টিকল ভৰাই 5ৰ পৰা 11ৰ ভিতৰত। চ' এইটো বহুত ইম্পৰ্টেণ্ট, ঠিক আছে? চিটিজেনশ্বিপ কোনকেইটা আৰ্টিকলে ডিছকাছ কৰে, 5ৰ পৰা 11, এক্সাম অৰিয়েণ্টেড বহুত ইম্পৰ্টেণ্ট হয়। আৰু পাৰ্ট কোনটো 2, ঠিক আছেনে? চ' ফাৰ্ষ্টটো হৈ গ'ল টেৰিটৰী, ছেকেণ্ডটো হৈ গ'ল সেই টেৰিটৰীত কোন থাকিব, মানে চিটিজেন কোন হ'ব এই দেশখনৰ। এতিয়া কোনোবা যদি US পৰা ফুৰিব আহিছে তাকো যদি চিটিজেন বনাই দিওঁ, তেনেকুৱা হ'লে দেশখন বহুত প্ৰব্লেম হ'ব। যেনেকৈ ইলিগেল ইমিগ্ৰেশ্যনৰ কথা আছে, যেনেকৈ বাংলাদেশৰ পৰা বহুত মানুহ ইণ্ডিয়াত আহি আছে, আৰু সেইবিলাক যদি ইণ্ডিয়াৰ ভিতৰত টেৰিটৰীৰ ভিতৰত থকা মানুহ যদি টেৰিটৰীত কিবাকৈ সোমাই গ'ল, তাকে যদি আমি চিটিজেনশ্বিপ কৈ দিওঁ, তেতিয়া আমাৰ কি হ'ব, দেশৰ ওপৰত বহুত প্ৰেছাৰ আহি যাব, ৰিচৰ্চেছৰ ওপৰত, হয়নে নহয়? চ' সেইকাৰণে আমি চিটিজেনশ্বিপটো বেলেগ এটা পাৰ্ট হিচাপে ডিছকাছ কৰিছোঁ, য'ত আমি ইলিগেল ইমিগ্ৰেণ্টছ বা কোনে চিটিজেনশ্বিপ পাব, কোনে নাপাব, সেইবোৰ আমি ভালকৈ ডিফাইন কৰি থৈছোঁ, যাতে যিকোনো মানুহ আহি কিনে ইণ্ডিয়াৰ চিটিজেন হৈ যাব নোৱাৰে, ঠিক আছে? তাৰপিছত এতিয়া ফাৰ্ষ্টটো হৈ গ'ল ইউনিয়ন, ছেকেণ্ডটো হৈ গ'ল চিটিজেন। এতিয়া চিটিজেন যদি থাকে, চিটিজেনৰ কিছুমান ৰাইট থাকিব। চ' এইটো পাৰ্ট 3 ডিছকাছ কৰিছে, কিমান চিটিজেনৰ কি ৰাইট থাকিব, সেইটোক আমি ফাণ্ডামেণ্টেল ৰাইটছ বুলি ক'ম, ঠিক আছে নে? এইখিনি বেছিক ৰাইটছ থাকে, এইবোৰ এভৰি চিটিজেনৰ থাকে। চিটিজেন মানে এভৰি চিটিজেনৰ তাতে এইকেইটা ৰাইট থাকে, আৰু এইকেইটা ৰাইট ইনফেক্ট গভৰ্ণমেণ্টও ব্ৰেক কৰিব নোৱাৰে। কিছুমান ইয়াৰে ভিতৰত কেইটামান ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ ইমাৰ্জেঞ্চি গভৰ্ণমেণ্টে ছাছপেণ্ড কৰিব পাৰে, কিন্তু কিছুমান ফাণ্ডামেণ্টেল ৰাইট ইমাৰ্জেঞ্চি টাইমতো ছাছপেণ্ড কৰিব নোৱাৰে। আৰু এই ফাণ্ডামেণ্টেল ৰাইটছবোৰ কোনে গেৰেণ্টি কৰে, আমাক সুপ্ৰিম কোৰ্ট আৰু হাই
হাইকোৰ্টে গেৰাণ্টি কৰে ঠিক আছে নে যদি আমি ফাণ্ডামেণ্টেল ৰাইটছ ব্ৰেক হ'লে কাৰ ওচৰত যাম সুপ্ৰিম কোৰ্ট নহ'লে হাইকোৰ্টতে কোনকেইটা আৰ্টিকলে ডিল কৰে 12ৰ পৰা 35 ঠিক আছে নে চ' এতিয়ালৈ এই তিনিটা বস্তু ইম্পৰ্টেণ্ট ইয়াৰ পিছত আৰ্টিকলছবোৰ ইম্পৰ্টেণ্ট নহয় ঠিক আছে নে যদি কিবা ইম্পৰ্টেণ্ট কৈ দিম কিন্তু ইয়াৰ তলত আৰ্টিকলছবোৰ ইম্পৰ্টেণ্ট নহয় যিকেইটা য়েলো দি মাৰ্ক কৰিছোঁ ইনিচিয়েলি তিনিটা পাৰ্টো ইম্পৰ্টেণ্ট আৰু আৰ্টিকেল প্ৰথমটো হ'ল টেৰিটৰী ছেকেণ্ডটো হ'ল চিটিজেন কোন হ'ব আৰু থাৰ্ডটো হ'ল সেই চিটিজেনবোৰে কি ফাণ্ডামেণ্টেল ৰাইটছ পাব ঠিক আছে চ' আৰ্টিকেলকেইটা চেম 1 to 4 5ৰ পৰা 11 12ৰ পৰা 35 ঠিক আছে তাৰপিছত হ'ল পাৰ্ট 4টো ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কি হয় ঠিক আছে নে আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ ষ্টেট কাণ্ট্ৰিখন যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিল বা এজ অফ নাও ইণ্ডিয়াখন ইমান এটা ইকনমিকেলি বহুত ছাৰপ্লাছ কাণ্ট্ৰি নহয় সেইকাৰণে ইণ্ডিয়াৰ যদি গভৰ্ণমেণ্টে কিছুমান ভাল কাম কৰিবও খোজে ৱেলফেয়াৰ কাম কৰিবও খোজে সেইবোৰ কাম এজ অফ নাও ইকনমিকেলি বা ছ'চিয়েলি সেইবোৰ কাম কৰা যদি পচিবল নহয় চ' সেইবোৰক আমি ক'ত ৰাখোঁ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি চ' এভৰি ষ্টেট গভৰ্ণমেণ্ট বা চেণ্টাৰৰ তাতে টাইম এণ্ড ৱেন তেওঁলোকে ফিজিবল বুলি ভাবে এইবোৰ পলিচিক মানে এইবোৰ এডভাইচক তেওঁলোকে ল'লে আনিব পাৰে ঠিক আছে নে ফৰ এক্সাম্পল পঞ্চায়তী ৰাজটো আৰ্টিকল 40ত আছিল পঞ্চায়ত আৰু সেইটো আমাৰ পিছত আমাৰ কি হ'ল এক্ট বনাই কেনে 1992ত আমাৰ কি হৈ গ'ল এইটো ল হিচাপে বনাই দিছে ঠিক আছে নে চ' তেনেকৈ আমি ডাইৰেক্টিভ প্ৰিন্সিপালছৰ যিবোৰ এডভাইচ হয় সেইবোৰ ল বনাই চৰকাৰে টাইম এণ্ড ৱেন যেতিয়া চৰকাৰে ভাবে যে এইটো এজ অফ নাও ফিজিবল হৈ পৰিছে ঠিক আছে নে এইটোৰ আৰ্টিকেলটো মনত ৰাখিবা ইমান ইম্পৰ্টেণ্ট নহয় ষ্টিল মনত ৰাখিবা ঠিক আছে নে তাৰপিছত 4ৰ ভিতৰত আৰু এটা নতুন আহিছে এইটো পিছত ইণ্ট্ৰডিউচ কৰিছিল আমাৰ ইন্দিৰা গান্ধীৰ টাইমত 1976ত ফাণ্ডামেণ্টেল ডিউটিজ মানে ফাণ্ডামেণ্টেল ৰাইটছবোৰ ৰাইটছ যেনেকৈ আছে ৰাইটছবোৰ কি হয় মানুহক ৰাইট দিছে আৰু ডিউটিজবোৰ কি হয় মানুহক কিছুমান ডিউটিজ দিছে যে দেশৰ কাৰণে এইবোৰ ডিউটিজ কৰিব লাগে আৰু এইটো কোনটো আৰ্টিকেলত আহে 51A ঠিক আছে নে চ' এতিয়ালৈ এইটো আৰ্টিকেলো ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এইটোও পঢ়ি ল'বা ঠিক আছে তাৰপিছত পাৰ্ট 5, 6 আৰু 8 কেনেকৈ ইয়াদ কৰিব লাগে মনত ৰাখিবা চবতছে ইম্পৰ্টেণ্ট কি হয় ইউনিয়ন গভৰ্ণমেণ্ট মানে কি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ঠিক আছে নে সেইটো 5 ঠিক আছে তাৰপিছত 6টো কি হ'ব ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে ইউনিয়ন গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ পিছত এটাই বাকী থাকে কি ইউনিয়ন টেৰিটৰী ঠিক আছে চ' 5, 6, 8 কেনেকৈ মনত ৰাখিবা গম পালা 7টো এজ অফ নাও নাই ঠিক আছে নে 7টো এতিয়া নাই ঠিক আছে নে 7টো এক্সিষ্ট নকৰে এতিয়া চ' 5, 6 আৰু 8 কেনেকৈ ইয়াত ৰাখিবা 5টো হ'ল ইউনিয়ন গভৰ্ণমেণ্টৰ ওপৰত ডিছকাছ কৰে 6টো ইউনিয়নৰ পিছত কি গভৰ্ণমেণ্ট হয় ষ্টেট গভৰ্ণমেণ্ট আৰু এই দুটা গভৰ্ণমেণ্ট নাথাকা গভৰ্ণমেণ্ট কি থাকে ইউনিয়ন টেৰিটৰিজ ঠিক আছে বুজি পালা তাৰপিছত 9 থাকে 9A আৰু 9B ঠিক আছে 9টো হ'ল পঞ্চায়তী ৰাজ ছিষ্টেম ঠিক আছে নে পঞ্চায়তী ৰাজ ছিষ্টেম মানে কি গাঁৱত মানে চেল্ফ মানে ডেম'ক্ৰেটিক ছিষ্টেমটো অনাৰ কাৰণে গাঁৱত আমি পঞ্চায়ত কিছুমান বনাওঁ হয়নে নহয় বাই ইলেকশ্যন চ' সেই ইলেকশ্যন যে গাঁৱত হ'ব পঞ্চায়তটো ৰুৰেল মানে গাঁৱৰ মানুহবিলাকে চেল্ফ ৰুল কৰাৰ কাৰণে যিটো এই পঞ্চায়তী ৰাজ ছিষ্টেম আনিছিলোঁ সেইটো আৰ্টিকল কিমানত আনিছোঁ তাকো পাৰ্ট 9ত আনিছোঁ ঠিক আছে নে আৰু চিমিলাৰলি চহৰত হ'লে এইটো কি মিউনিচিপেল কৰ্প'ৰেশ্যন বুলি কওঁ হয়নে আৰু 9Bটো কি কোঅপাৰেটিভ ছ'চাইটি ঠিক আছে নে চ' 9টো মনত ৰাখিবা কেনেকৈ 9টো হ'ল পঞ্চায়তী ৰাজ 9A টো কি হ'ব পঞ্চায়তী ৰাজটো টাউনত থাকিলে মিউনিচিপেল কৰ্প'ৰেশ্যন আৰু 9Bটো কোঅপাৰেটিভ ছ'চাইটি ঠিক আছে বুজি পাইছা চ' ইয়াৰ আৰ্টিকেলকেইটাও ইম্পৰ্টেণ্ট হয় চ' আৰ্টিকেলকেইটা কেনেকৈ মনত ৰাখিবা জাষ্ট মাজৰটো মনত ৰাখিবা মাজৰটো কি হ'ব PG আমিতো PG জানো PG কি হয় ঠিক আছে নে চ' মাজৰটো মনত ৰাখিবা PG ঠিক আছে নে চ' Pৰ আগত কি আহে O আহে চ' 243 এৰ পৰা 243O কি হৈ যাব আমাৰ পঞ্চায়তী ৰাজ আৰু PG কি হৈ যাব আমাৰ মিউনিচিপেল কৰ্প'ৰেশ্যন ঠিক আছে নে জিৰ পিছত কি আহে Hৰ পৰা Tলৈ কি হ'ব কোঅপাৰেটিভ ছ'চাইটি বুজি পাইছা চাগে কেনেকৈ মনত ৰাখিম ঠিক আছে নে চ' PGটো মনত ৰাখিবা চ' PGটো কি হৈ গ'ল মিউনিচিপেল কৰ্প'ৰেশ্যন Pৰ আগত আহে O চ' 243 এই গোটেইকেইটা 9ৰ যিমানটা আছে আৰ্টিকেল 243 ভিতৰতে পৰে ঠিক আছে নে 243 ভিতৰতে পৰে চ' চবতে 243 লিখা আছে চ' 243 Pৰ পৰা জিলৈ আমাৰ পৰিব মাজৰটো মিউনিচিপেল কৰ্প'ৰেশ্যন PG মনত ৰাখিলে হ'ল চ' 243 পৰা Pৰ আগলৈ কি থাকে O'লৈ কি থাকিব পঞ্চায়তী ৰাজ আৰু জিৰ পিছত কি থাকে Hৰ পৰা Tলৈ আমাৰ কি থাকিব কোঅপাৰেটিভ ছ'চাইটি ঠিক আছে নে তাৰপিছত ইম্পৰ্টেণ্টৰ ভিতৰত 15, 18 আৰু 20 ঠিক আছে নে 15টো হ'ব ইলেকশ্যনছৰ ওপৰত ডিছকাছ কৰে তাৰপিছত 18টো ইমাৰ্জেঞ্চি পাৱাৰ ডিছকাছ কৰে আৰু 20টো এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন ডিছকাছ কৰে ঠিক আছে নে ইলেকশ্যন কেনেকৈ কণ্ডাক্ট কৰিব সেইটো হ'ল পাৰ্ট 15ত ডিছকাছ কৰা আছে ইয়াতে
আৰ্টিকেলকেইটা ইম্পৰ্টেণ্ট নহয়, ঠিক আছে, পঢ়িব আছে পঢ়ি ল'বা, কিন্তু ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। তাৰপিছত 18টো ইমাৰ্জেঞ্চি পাৱাৰ্ছ হয়। ইমাৰ্জেঞ্চি পাৱাৰ্ছৰ আৰ্টিকেল তিনিটা মেইনলি ইম্পৰ্টেণ্ট, 356 আৰু 360, এইটোৱে পিছত এনেও ডিছকাছ কৰিম, ঠিক আছে। চ' এজ অফ নাও ইয়াত কৰিব নালাগে, ঠিক আছে নে। আৰু 22টো কি হ'ল, এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন, মানে কনষ্টিটিউশ্যনত নতুন চেঞ্জেছ আনিব লাগিলে ক'ৰ পৰা আনিম, এমেণ্ডমেণ্ট টু কনষ্টিটিউশ্যন আমি ক'ৰ পৰা লৈছিলোঁ, চাউথ আফ্ৰিকাৰ পৰা লৈছিলোঁ, আৰু এইটো কোনটো আৰ্টিকেলত ভৰাইছোঁ, 368, চ' এইটো আৰ্টিকেল আমাৰ ইম্পৰ্টেণ্ট হয়, ঠিক আছে নে, এজ অফ নাও, ঠিক আছে। চ' এতিয়া পাৰ্টকেইটা মই আৰু একবাৰ ৰিভাইজ কৰাই দিওঁ। পাৰ্ট 1টো অবভিয়াছলি কি হ'ব, ইণ্ডিয়াখন প্ৰথমতে কাউণ্ট্ৰি এখন হ'বৰ কাৰণে টেৰিটৰি লাগিব, সেই টেৰিটৰিটো আমি পাৰ্ট 1ত ডিছকাছ কৰিছোঁ, আৰ্টিকেল 1ৰ পৰা 4লৈ। টেৰিটৰি হৈ গ'ল, টেৰিটৰিত কোন মানুহ থাকিব, চব মানুহকে চিটিজেনশ্বিপ ক'ব নোৱাৰোঁ, সেইটোক আমি ক'ত ডিছকাছ কৰিছোঁ, পাৰ্ট 2ত। ত' চিটিজেনশ্বিপ আমি ডিছকাছ কৰিলোঁ আৰ্টিকেল 5ৰ পৰা 11লৈ, ঠিক আছে। এতিয়া চিটিজেনশ্বিপ ডিছকাছ হৈ গ'ল, চ' চিটিজেনবিলাকক কিবা ৰাইট দিব লাগিব, সেই ফাণ্ডামেণ্টেল ৰাইটকেইটা আমি ডিছকাছ কৰিছোঁ পাৰ্ট 3ত, সেইটো হৈ গ'ল কোনটো আৰ্টিকেলৰ পৰা, 12ৰ পৰা 35লৈ, ঠিক আছে নে। তাৰপিছত আমি আৰ্টিকেল 4ত ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ডিছকাছ কৰিছোঁ, সেইটো কি হয় আমি আগতে ডিছকাছ কৰিছোঁ, সেইটো 36ৰ পৰা 51লৈ কণ্টিনিউৱাছ গৈ আছে আৰ্টিকেলবোৰ, ঠিক আছে। তাৰপিছত 4A কি হয়, ফাণ্ডামেণ্টেল ডিউটিজ, সেইটো কিমান হ'ব, আৰ্টিকেল 51A, ঠিক আছে। 51A এইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰ্টিকেল 51A। তাৰপিছত 5, 6 আৰু 8টো কেনেকৈ মনত ৰাখিব লাগিব, ইউনিয়ন গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, আৰু তাৰপিছত কি গভৰ্ণমেণ্ট আহিব, ইউনিয়ন টেৰিটৰিজ আহিব, আৰ্টিকেলকেইটা ইম্পৰ্টেণ্ট নহয়, ঠিক আছে নে। তাৰপিছত 9A আৰু 9B তিনিটাই কি হয়, পঞ্চায়ত, মিউনিচিপেল কৰ্প'ৰেশ্যন আৰু আমাৰ কোঅপাৰেটিভ ছ'চাইটি ডিছকাছ কৰে। আৰ্টিকেলকেইটা ইয়াদ কৰিবৰ কাৰণে মিউনিচিপেল কৰ্প'ৰেশ্যন কি হয়, PG মনত ৰাখিলে হ'ল, PGটো কি হৈ গ'ল, মিউনিচিপেল কৰ্প'ৰেশ্যন, পিৰ আগৰবিলাক কি হ'ব, পঞ্চায়তী ৰাজ, আৰু জিৰ পিছৰবিলাক কি হ'ব আমাৰ মিউনিচিপেল কৰ্প'ৰেশ্যন, ঠিক আছে, তেনে মনত ৰাখিবা। তাৰপিছত লাষ্টত আৰ্টিকেলছ পাৰ্ট কোনকেইটা ইম্পৰ্টেণ্ট হয়, 15, 18 আৰু 20। 15টো ইলেকশ্যন, 18টো ইমাৰ্জেঞ্চি পাৱাৰ্ছ, আৰু 20টো এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যনৰ তোমালোকে আৰ্টিকেলটো মনত ৰাখিবা, আৰ্টিকেল 368, ঠিক আছে। ত' যোনে যোনে আমাৰ চেনেলটোৰ পৰা এই ভিডিঅ'ছবোৰ চাই আছা আৰু বেনিফিট পাই আছা, তোমালোকে নিজৰ ফ্ৰেণ্ডছৰ মাজত এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা। যদি তোমালোকে এই চেনেলটোত শ্বেয়াৰ কৰা, তেতিয়া আমি মটিভেটেড থাকিম নতুন ভিডিঅ'ছ বনাবৰ কাৰণে, ঠিক আছে। চ' যদি বেনিফিট পাইছা তেনে নিজৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰি দিবা। তাৰপিছত আমি প্ৰিএম্বলটোৰ কথা এনেই অলপ পঢ়ি ল'ম যে প্ৰিএম্বলটো কি লিখা আছে, এক্সাম অৰিয়েণ্টেড ইম্পৰ্টেণ্ট নহয়। আমাৰ প্ৰিএম্বলটো কি আছে আমি সৰুতে পঢ়িছিলোঁ, উই দ্য পিপল অফ ইণ্ডিয়া হেভিং চলেমলি ৰিজল্ভ টু কনষ্টিটিউট ইণ্ডিয়া ইনটু এ ছভাৰেন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক। কেতিয়াবা এই অৰ্ডাৰটো আহে, ঠিক আছে নে, এই অৰ্ডাৰত লিখিব আহে, উল্টা পুল্টাকৈ আহে, অৰ্ডাৰত লিখিব আহে। চ' এইটো এটা ইম্পৰ্টেণ্ট যে প্ৰথমতে ছভাৰেন, তাৰপিছত ছ'চিয়েলিষ্ট, তাৰপিছত ছেকুলাৰ আৰু ডেম'ক্ৰেটিক, এইটো মনত ৰাখিবা, ঠিক আছে। অৰ্ডাৰটো কেতিয়াবা উল্টা পুল্টাকৈ আহে, যে কোনটো লিখা আছে, ছেকুলাৰ, ছভাৰেন, এনেকৈ উল্টা পুল্টাকৈ আহে। চ' ছভাৰেন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক ৰিপাব্লিক, ঠিক আছে। চ' অৰ্ডাৰটো মনত ৰাখিবা, ঠিক আছে। তাৰপিছত জাষ্টিছ মানুহবিলাকে জাষ্টিছ পাব, পলিটিকেল, ছ'চিয়েল, ইকনমিকেল, পলিটিকেল, লিবাৰ্টি অফ থট থাকিব, এক্সপ্ৰেছন, বিলিফ, ঠিক আছে, ইকুৱেলিটি অফ ষ্টেটছ এণ্ড অপৰচুনিটি, ফ্ৰেটাৰ্নিটি, ঠিক আছে নে, এইবোৰ লিখা আছিল, ঠিক আছে নে। তো আৰু এডপ্ট কোনদিনাখনে হৈছিল, 26 নৱেম্বৰত আমি এডপ্ট কৰিছিলোঁ, এনেক্ট কৰিছিলোঁ, আৰু কেম ইন টু ফ'ৰ্চ কেতিয়া হৈছিল ডিছকাছ কৰিছিলোঁ, ফাৰ্ষ্ট চেপ্টাৰটো 26 জানুৱাৰী 1915, ঠিক আছে। 49 আছে, এইটো 50, ঠিক আছে। তাৰপিছত কেইটামান ৱৰ্ডৰ কথা আমি ডিছকাছ কৰিলোঁ যে ছভাৰেন কি হয়, ছভাৰেন মানে কি হয়, যে এখন এইবিলাক ইণ্টাৰভিউৰ পৰা ইম্পৰ্টেণ্ট, ঠিক আছে। কেতিয়াবা যদি ইণ্টাৰভিউত যে সুধি দিব পাৰে যে ছভাৰেন কি হয়, ছভাৰেন মানে কি হয়, যে এইটো এক্সামৰ পৰা ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। ছভাৰেনটো কি হয়, যে এখন দেশৰ যদি ফৰেন মানে যিকোনো ডিচিশ্যন, যে দেশখনে ফৰেন পলিচি হৈ গ'ল, ডিফেন্স হৈ গ'ল বা চব বস্তু যদি দেশখন কেনেকৈ ৰান হ'ব, ঠিক আছে, ডেম'ক্ৰেচি হ'ব নে কি হ'ব, চ' এইবোৰ যদি ডিচিশ্যন দেশৰ মানুহে নিজে লয় বা তেতিয়া সেইটো কি বুলি কয়, ছভাৰেন বুলি কয়। মানে কোনো বেলেগ দেশৰ ইনফ্লুৱেঞ্চত আহি একো ডিচিশ্যন নল'লে সেইটোক ছভাৰেন বুলি কয়। ছ'চিয়েলিষ্ট মানে কি হয়, যে এখন দেশত বহুত ছ'চিয়েল ইনইকুৱেলিটিছ থাকিব, হয়নে। ছ'চিয়েল ইনইকুৱেলিটিছটো কি হ'ব, যে ইকনমিকেল ইনইকুৱেলিটিছ থাকিব, কোনোবা ধনী থাকিব, কোনোবা গৰীব থাকিব, হয়নে, কোনোবাই ছ'চিয়েলি ওপৰত থাকিব, যেনেকৈ ইণ্ডিয়াত কিছুমান কাষ্ট ছিষ্টেমো আছে, তেনেকুৱা টাইপো আছে, ছ'চিয়েল ইনইকুৱেলিটিও আছে। চ' ছ'চিয়েলিষ্ট কাণ্ট্ৰি এখনে ট্ৰাই কৰে যে এই ইনইকুৱেলিটিছবোৰ কমি যায়, ঠিক আছে নে, ইনইকুৱেলিটিছবোৰ কমি যায়। যেনেকৈ এতিয়া আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে, হয়নে। আৱাস যোজনাটো কি আছে, যে মানুহবিলাকক ঘৰ দি আছে, গৰীব মানুহবোৰক ঘৰ দি আছে। ইনডাইৰেক্টলি আমি কি কৰি আছোঁ, এই কিছুমান মানুহৰ তাতে গাঁৱত ঘৰ নাছিল, কিছুমানৰ বহুত ডাঙৰ ঘৰ আছে। চ' এই ইনইকুৱেলিটিটো কমোৱাৰ কাৰণে আমি কি কৰি আছোঁ, যে চৰকাৰে ফ্ৰী অফ কষ্ট ঘৰ দি আছে। ফ্ৰী মানে কি, টেক্সেদিয়ে দিছে চৰকাৰে, কিন্তু কথাটো হ'ল যে আল্টিমেটলি চৰকাৰৰ এইমটো হ'ল কি, যে এই ইনইকুৱেলিটিটো কমিব লাগে, হয়নে। চ' এইটো ছ'চিয়েলিষ্ট কাণ্ট্ৰি এখনে সদায় ট্ৰাই কৰি থাকে যে মানুহৰ
যিটো ইনইকুৱেলিটি আছে, ছ'চিয়েল ইনইকুৱেলিটি হওক বা পলিটিকেল ইনইকুৱেলিটি হওক বা পলিটিকেল ইনইকুৱেলিটি কেনেকুৱা আছে, যেনেকৈ ছোৱালী মানুহবোৰ আগতে বেছি আমাৰ কি আছিল যে ছোৱালী মানুহ জবত কম আছিল। চ' সেই ইনইকুৱেলিটিটো কমোৱাৰ কাৰণে আমি কি কৰিছোঁ, ছোৱালীক 33% ৰিজাৰ্ভেশ্যন দিছোঁ, হয় নে নহয়? বা ছোৱালীক আমি এই গ্ৰাম পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন দিছোঁ। চ' এইবোৰ এটা ট্ৰাই কৰিছোঁ আমি যে পলিটিকেল ইনইকুৱেলিটিটো কমাবৰ কাৰণে। চিমিলাৰলি ছ'চিয়েল ইনইকুৱেলিটি যেনেকৈ কাষ্ট বেছড ৰিজাৰ্ভেশ্যন আমি দিছোঁ, হয়নে নহয়, চৰকাৰে দিছে। চ' এইবোৰক কি বুলি কয়, ছ'চিয়েল ইনইকুৱেলিটি কমাবৰ কাৰণে। ইকনমিকেলটো ক'লোৱে যে মানে মানুহক ঘৰ দিছে, এতিয়া ৰেচন দিয়ে, ঠিক আছে নে? এইবোৰ মানুহৰ টেক্সৰ পইচা দিয়ে দিছে, কিন্তু চৰকাৰে ট্ৰাই কৰে যে ডাঙৰ মানে মিডিল ক্লাছ বা ওপৰৰ মানুহবিলাকৰ পৰা টেক্স লয়, সেই পইচাখিনি আমি গৰীব মানুহক ডিষ্ট্ৰিবিউট কৰি দিওঁ, তেতিয়া ধনী আৰু গৰীবৰ যিটো ডিফাৰেঞ্চ আছে সেইটো যাতে কমি যায়, ঠিক আছে নে? ছেকুলাৰ মানে কি, ছেকুলাৰিজিমটো এভৰি কাণ্ট্ৰিত বেলেগ বেলেগকৈ ডিফাইন হয়, ঠিক আছে নে? ফৰেনত ছেকুলাৰিজিমটো বেলেগ টাইপ থাকে। ইণ্ডিয়ান ছেকুলাৰিজিমটো হ'ল যে ইণ্ডিয়াৰ কাউণ্ট্ৰি হিচাপে বা গভাৰ্ণমেণ্টৰ একো ৰিলিজন নাথাকিব, ঠিক আছে নে? গভাৰ্ণমেণ্টৰ একো ৰিলিজিয়ন মানে গভাৰ্ণমেণ্টে একো ৰিলিজিয়ন বা ষ্টেটে একো ৰিলিজনক ছাপৰ্ট নকৰে, ঠিক আছে নে? চ' মানুহে নিজৰ ৰিলিজন নিজে চব মানুহে নিজৰ ৰিলিজন ফ'ল' কৰিব পাৰে, প্ৰপেগেট কৰিব পাৰে, কিন্তু ইয়াতে ষ্টেটে একো হেল্প নকৰে বা ষ্টেটে একো পাৰ্ট নলয়, ঠিক আছে? ডেম'ক্ৰেটিক মানুহটো জানাই যে নিজৰ লিডাৰক মানুহে নিজে ছিলেক্ট কৰে। এতিয়া ৰিপাব্লিকটো কি হয় যে যদি দেশৰ ৰিপাব্লিকটো কি হয় যে যিখন দেশক আমি ৰিপাব্লিক বুলি কওঁ, তাৰ যিটো টপমষ্ট পজিশ্যন যোনটো থাকিব, সেই মানুহবিলাকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ছিলেক্ট কৰিব লাগিব, মানে চুজ কৰিব লাগিব। সেইটো অট'ক্ৰেটিক হ'ব নোৱাৰে, নিজৰ ইচ্ছামতে আহিব নোৱাৰে, ঠিক আছে নে? যেনেকৈ আমাৰ দেশত চবতছে টপ পজিশ্যনটো প্ৰেচিডেণ্টক ধৰা হয়, দ' ইট ইজ এ নমিনেল পষ্ট, কিন্তু আমি প্ৰেচিডেণ্টক চবতছে ওপৰৰ এক্সিকিউটিভ বুলি ধৰা হয়। আৰু প্ৰেচিডেণ্টটো আমাৰ কেনেকৈ ছিলেক্ট হয়, বা ইনডাইৰেক্ট ইলেকশ্যন। আমি কি ছিলেক্ট কৰোঁ, MLA আৰু MP ছিলেক্ট কৰোঁ, আৰু MP আৰু MLA ছিলেক্ট কৰে প্ৰেচিডেণ্টক। চ' ইনডাইৰেক্টলি আমিয়ে ছিলেক্ট কৰি আছোঁ, কিউকি আমি MP আৰু MLA ছিলেক্ট কৰি আছোঁ, আৰু MP আৰু MLA ইনডাইৰেক্টলি কাক ছিলেক্ট কৰি আছে, প্ৰেচিডেণ্টক, ঠিক আছেনে? চ' আমাৰ প্ৰেচিডেণ্টটো আমি ইনডাইৰেক্টলি ছিলেক্ট কৰোঁ, চ' সেইকাৰণে বা চুজ কৰোঁ, সেইকাৰণে আমাৰ দেশখন ৰিপাব্লিক হয়, ঠিক আছেনে? এইবোৰ বস্তু ইণ্টাৰভিউ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় কেতিয়াবা, ঠিক আছে? তাৰপিছত আৰু এইটো এক্সামৰ অৰিয়েণ্টেড আহে যে ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি, এই তিনিটা ৱৰ্ড 1976ত 42nd এমেণ্ডমেণ্টে আনিছিল। 1976ত ইন্দিৰা গান্ধী আছিল, তেতিয়া 42nd এমেণ্ডমেণ্টত দি ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই তিনিটা ৱৰ্ড প্ৰিএম্বলত ইণ্ট্ৰডিউচ কৰিছিল, ঠিক আছেনে? চ' মনত ৰাখিবা, ঠিক আছে? চ' কেইটা ৱৰ্ড ইণ্ট্ৰডিউচ কৰা বুলি আহিব পাৰে, তিনিটা ৱৰ্ড, ঠিক আছেনে? সেই তিনিটা ৱৰ্ড কি হয়, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। কোনে ইণ্ট্ৰডিউচ কৰিছিল? 1976ত ইন্দিৰা গান্ধী, 42nd এমেণ্ডমেণ্ট এক্টে, ঠিক আছে? আৰু 42nd এমেণ্ডমেণ্টটো ইমানেই বেছি চেঞ্জেছ আছে, এমেণ্ডমেণ্ট মানে কি, চেঞ্জেছ। 42nd এমেণ্ডমেণ্ট দি ইন্দিৰা গান্ধী কনষ্টিটিউশ্যনত ইমান বেছি চেঞ্জেছ আনি দিছিল যে 42nd এমেণ্ডমেণ্টটোক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়, ঠিক আছে নে? মষ্ট প্ৰবেবলি আমি পিছত ডিছকাছ কৰিম, কিন্তু ইন্দিৰা গান্ধী কনষ্টিটিউশ্যনখনত ইমানে চেঞ্জ কৰিছিল বা ইমানে এমেণ্ডমেণ্টছ আনিছিল, চেঞ্জেছ আনিছিল যে 42nd এমেণ্ডমেণ্টটোক ইটছেল্ফ এটা মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়, ঠিক আছে? তাৰপিছত এতিয়া আমি পাৰ্টকেইটাৰ ওপৰে আমি ডিছকাশ্যন কৰিছিলোঁ যে পাৰ্ট 1ত কি থাকে, পাৰ্ট 2ত কি থাকে। চ' এতিয়া আমি পাৰ্টকেইটাৰ কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকেলছ অলপমান ভালকৈ চাই লওঁ, ঠিক আছে? যদিও এক্সামত আমাক ইমান বেছি নালাগে, কিন্তু যিকেইটা একদম ইম্পৰ্টেণ্ট আমি এইকেইটা লিষ্ট কৰি লৈছোঁ, আৰু সেই হিচাপে অলপ হেল্প কৰি আছোঁ, ঠিক আছেনে? বুজাত, ঠিক আছে? চ' পাৰ্ট 1ত আমাৰ কি আছিল, ইউনিয়ন মানে টেৰিটৰী আছিল, ঠিক আছেনে? চ' পাৰ্ট 1ৰ ভিতৰত কি আছিল, আৰ্টিকেল 1ৰ পৰা 4 আছিল। চ' আৰ্টিকেল 1এ কি কয়, আৰ্টিকেল 1এ কয় ইণ্ডিয়া বা ভাৰত, মানে কনষ্টিটিউশ্যনত ইণ্ডিয়াৰ নামটো দুটা আছে, আমি ইণ্ডিয়া বুলিও ক'ব পাৰোঁ, ভাৰত বুলিও ক'ব পাৰোঁ, ঠিক আছে? চ' আৰ্টিকেল 1ৰ পৰা 4 যেতিয়া টেৰিটৰীলৈ ডিছকাছ কৰে, চ' 1 নম্বৰ আৰ্টিকেলটো কি কৈছে যে ইণ্ডিয়া অৰ ভাৰত, যিটো আমাৰ কাণ্ট্ৰি হয়, সেইটো ইউনিয়ন অফ ষ্টেট হ'ব, মানে ষ্টেটৰ কংগ্ৰিগেশ্যন হ'ব, ঠিক আছেনে? আৰু কি টেৰিটৰী ইনক্লুড কৰিব, যিবিলাক ষ্টেট আছে তাৰ টেৰিটৰিজবোৰ দেশৰ টেৰিটৰী হৈ যাব, অবভিয়াছ কথা। যিবোৰ ইউনিয়ন টেৰিটৰী আছে তাৰ টেৰিটৰীবোৰ দেশৰ টেৰিটৰী হ'ব, আৰু চাচ আদাৰ ষ্টেটছ ডেট মে ৰিকুৱাৰ্ড, মানে কিবা যদি নতুন ষ্টেট আমি ইনকৰ্পৰেট কৰোঁ, সেইবোৰো আমাৰ টেৰিটৰী হৈ যাব, ঠিক আছেনে? চ' তেনেকুৱা টাইপকৈ ডিফাইন কৰা আছে আমাৰ টেৰিটৰীটো, ঠিক আছে? চ' আৰ্টিকেল 2 কি কয়, যদি আমি বেলেগ টেৰিটৰী এটা নিজৰ আণ্ডাৰত লৈ আনো, ঠিক আছেনে? এডমিশ্যন অফ নিউ টেৰিটৰী, মানে বেলেগ দেশ এখন যদি বা বেলেগ দেশ এখন যদি আমি নিজৰ আণ্ডাৰত লৈ আনো, সেইটো আমাৰ টেৰিটৰী হৈ যাব, ঠিক আছেনে? চ' নেম অফ নিউ ষ্টেট, আৰু নাম আমি এইটো আৰ্টিকেলৰ আণ্ডাৰতে সেই ষ্টেটখনৰ নাম দিব পাৰোঁ, সেই ষ্টেটখনৰ বাউণ্ডাৰী ফিক্স কৰিব পাৰোঁ। মানে এইটো কিন্তু আৰ্টিকেল 2টো কি বুলি কৈছে, সেই আৰ্টিকেল 2টো কি বুলি কৈছে যে নিউ টেৰিটৰী, এইবোৰ টেৰিটৰী ইণ্ডিয়াৰ নাছিল, যেনেকৈ ছিকিমখন
যেনেকৈ ছিকিমখন 1975 আগতে ইণ্ডিয়ান টেৰিটৰী নাছিল, মানে এটা ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আছিল। তাৰপিছত ইণ্ডিয়াৰ লগত সিহঁতে এছিমিলেট হৈ গ'ল, মানে ইণ্ডিয়াৰ আণ্ডাৰত আহি গ'ল। চ' সেইটো কি হ'ব, নিউ টেৰিটৰী হ'ব। সেইটো কোনটো আৰ্টিকলে কৰিব, আৰ্টিকল 2, ঠিক আছে। যিবোৰ টেৰিটৰী আমাৰ আণ্ডাৰত নাছিল আৰু আমাৰ আণ্ডাৰত আনিব লাগে, আনি সিহঁতৰ বাউণ্ডাৰী ফিক্স কৰিব লাগে বা সিহঁতৰ নাম দিব লাগে, সেইটো আমি আৰ্টিকল 2 ডিল কৰে, ঠিক আছে। চিমিলাৰলি আৰ্টিকল 3 কি ডিল কৰিব, আৰ্টিকল 3 ছেইম নেম এণ্ড বাউণ্ডাৰী ফিক্স কৰিব, কিন্তু এক্সিষ্টিং ষ্টেট, যেনেকৈ আগতে আন্ধ্ৰপ্ৰদেশ আছিল, আন্ধ্ৰপ্ৰদেশৰ পৰা 2টা ষ্টেট বনালে চেণ্টাৰে, বাইফৰ্কেট কৰি তেলেংগানা বনাই দিলে, ঠিক আছে নে। চ' আন্ধ্ৰপ্ৰদেশৰ যিখিনি টেৰিটৰী আছিল সেইখিনিতো ইণ্ডিয়াৰ ভিতৰতে আছিল, বা নতুন তেলেংগানা যিটো ষ্টেট আছে সেইটোৰ টেৰিটৰীবোৰতো ইণ্ডিয়াৰ ভিতৰতে আছিল। চ' সেইটো কোনটো আৰ্টিকলে চ' আৰ্টিকল 3 কি ডিছকাছ কৰে, যে যিবোৰ টেৰিটৰী আমাৰ ইণ্ডিয়াৰ আণ্ডাৰতে আছে আৰু সেইবোৰ টেৰিটৰীক যদি আমি নতুন ষ্টেট বনাব লাগে, তাৰে পৰা বাইফৰ্কেট কৰি নতুন ষ্টেট বনাব লাগে বা ইউনিয়ন টেৰিটৰী বনাব লাগে, তেতিয়া আমি আৰ্টিকল 3 ল'ম, ঠিক আছে। এই দুটা কুৱেশ্যন কেতিয়াবা আহে, যে এডমিশ্যন অফ নিউ টেৰিটৰী, মানে নিউ টেৰিটৰী বা ফৰেন টেৰিটৰী যদি আমাৰ আণ্ডাৰত আনিব লাগে, সেইটো আৰ্টিকল 2, ঠিক আছে নে। আৰু এক্সিষ্টিং ষ্টেট, আমাৰ যদি ষ্টেট আছে সেইটোক যদি আমি বাইফৰ্কেট কৰিব লাগে, তেতিয়া আমি আৰ্টিকল 3, ঠিক আছে নে, মনত থাকিবা, ঠিক আছে। আৰু আৰ্টিকল 4টো ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট আৰ্টিকল 4টো এইটোৱে কৈছে যে এই আৰ্টিকল 2 আৰু 3 যদি কৰিব লাগে, এইটো যদি মানে 2 আৰু 3টো যদি পাছ কৰাব লাগে পাৰ্লিয়ামেণ্টত, চিম্পল মেজৰিটি হ'লে হ'ল, মানে 50% অফ প্ৰেজেণ্ট এণ্ড ভোটিং। চিম্পল মেজৰিটি কি হয় পিছত ডিছকাছ কৰিম, জাষ্ট চিম্পল মেজৰিটি থাকিলে হয়। চ' পাৰ্ট 1টো আমি ডিছকাছ কৰিলোঁ, ঠিক আছে। কালিৰ পৰা আমি পাৰ্ট 2টো ডিছকাছ কৰিম। থেংক ইউ।